জুন জুলাই মাহত আমি আৰু 15-16 হাজাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। আপোনালোকৰ কাৰণে জুন জুলাই মাহত পুনৰ পদ খালী হ'ব। আপোনালোকৰ আছাম পুলিচত আহিব, ABUB আছাম কামাণ্ডো বেটেলিয়নত আহিব, ASI ওপৰত আহিব আৰু চিভিল ডিফেন্সৰ ওপৰত আহিব। মোক ল'ৰা এটাই কমেণ্ট কৰিছিলে, দাদা চিভিল ডিফেন্সৰ ওপৰত পোষ্ট আহিব নে নাহে? হয় ফ্ৰেণ্ড, তোমাৰ চিভিল ডিফেন্সৰ ওপৰতো পোষ্ট আহিব আৰু কামাণ্ডো বেটেলিয়ন আহিব, আছাম পুলিচৰ ABUB আৰু কামাণ্ডো SI কাৰণেও পোষ্ট আহিব। আৰু CM ছাৰে ডাঙৰ ঘোষণা এটা কৰিলে। আপোনালোকক প্ৰথমতে কৈছিলে 10,000 পোষ্ট আহিব বুলি। 10,000 পোষ্টৰ ভিতৰত কৈছিলে এডুকেশ্যন আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত পোষ্ট আহিব বুলি কৈছিলে। আৰু পৰহিদিনাখন মানে কালি ঘোষণা কৰিলে CM ছাৰে 15,000 বা 16,000 পোষ্ট আকৌ এৰিব। আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। 15,000 16,000 পোষ্ট এৰিব। আপোনালোকে যদি ৰানিং ষ্টাৰ্ট কৰে, ৰানিং ষ্টাৰ্ট কৰি দিয়ক, দৌৰিবলৈ আৰম্ভ কৰক। গতিকে আপোনালোকে এইবাৰ চাকৰিটো ল'ব লাগিব। গতিকে আপোনালোকে লাষ্ট চান্স বুলি হ'ব, যিমান পাৰে যুঁজ দিয়ক চাকৰিটো ল'বৰ কাৰণে। আৰু ময়ো ৰানিং কৰা নাই, ৰানিং আৰম্ভ কৰিম। গতিকে ময়ো কেণ্ডিডেটে হয়, মই ইণ্টাৰভিউ দিম। এবাৰ ময়ো বহুত কষ্ট কৰিম। এবাৰ যেনেকৈ নহওক চাকৰিটো ল'ম বুলি আশা ৰাখিছোঁ। আপোনালোকে গতিকে আশীৰ্বাদ কৰিব আৰু আপোনালোককো মই আশীৰ্বাদ কৰিছোঁ। চবেই ৰানিং আৰম্ভ কৰক, প্ৰেক্টিছ কৰক, এইবাৰ যাতে চবেই চাকৰিটো ল'ব পাৰে। আপোনালোকৰ হয়তো জুনৰ লাষ্টৰ মানলৈ হয়তো পোষ্ট আহি যাব পাৰে। আপোনালোকৰ 15,000 16,000 নটিফিকেশ্যন আহি যাব পাৰে। আৰু জুনৰ লাষ্টলৈ নাহিলেও মোৰ মতে আপোনালোকৰ জুলাই প্ৰথম মাহতে আপোনালোকৰ অফিচিয়েলি নটিফিকেশ্যন দেখিবলৈ পাই যাব। হিমন্ত ছাৰে ক'লে আপোনালোকৰ 15-16,000 পোষ্ট আহিব। আৰু ছাৰে কি ক'লেনো মই আপোনালোকৰ ভিডিঅ' ক্লিপটো দি দিম। আপোনালোকে ভিডিঅ' ক্লিপটো স্কিপ নকৰাকৈ চাব। আৰু প্লিজ মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান লাইক কৰক আৰু শ্বেয়াৰ কৰক। কি কাৰণে কৈছোঁ আপোনালোকক শ্বেয়াৰ কৰিবলৈ, যাতে বন্ধু বান্ধৱীসকলে চবেই যাতে গম পায়। চবেই মন বেয়া হৈ আছে চাকৰি নাই পোৱাৰ কাৰণে। ফাৰ্ষ্টত কিছুমান এক বা পইণ্টৰ কাৰণে কিছুমানে বহুতে চাকৰি নাপায়, বহুতৰ মন বেয়া হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰক। তেখেতলোকক ক'ব আকৌ পোষ্ট আহিছে আছাম পুলিচৰ। গতিকে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা, এইবাৰ যাতে তোমালোকৰ চাকৰিটো হ'ব। গতিকে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনালোকে শ্বেয়াৰ কৰিব বুলি মই ভাবিলোঁ। আৰু আপোনালোকে যিকোনো ডিফেন্সৰ ওপৰত যদি আপোনালোকে প্ৰেক্টিছ কৰি আছে বা তৈয়াৰী কৰি আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই ডিফেন্সৰ ৰিলেটেডৰ ওপৰতে ভিডিঅ' দিওঁ। আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় ভাৰত। 25 তাৰিখে দিনৰ 3টা বজাত 45,000 নিবনুৱা ল'ৰা ছোৱালীক অমিত শ্বাহ ডাঙৰীয়াৰ হাতেৰে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। ই লৈ স্বাভাৱিকতে বহুত মানুহক নাৰ্ভাছো কৰিছে, বহুত মানুহক আনন্দও দিছে। এই ল'ৰা ছোৱালীখিনিৰ যিটো কৃতিত্ব, দেউতাক মাক কিমানৰ হৃদয় বিদাৰক কাহিনী আছে। কোনোবাই পকৰি বনাইছে, কোনোবাই ৰিক্সা চলাইছে, কোনোবাই ঠেলা চলাইছে। এইসকল লোকৰ যিটো কণ্ট্ৰিবিউশ্যন, তাক যেতিয়া আমি চেলিব্ৰেট কৰিম, হয়তো আমাৰ ঘৰৰো বহুতে পোৱা নাই, কিন্তু বেলেগৰ ল'ৰা ছোৱালীয়ে পোৱাৰ পিছতো আনন্দ কৰাৰ সাহস আমাৰ আছে। অহা জুন জুলাই মাহত আমি আৰু 15-16 হাজাৰ চাকৰি আমি এডভাৰটাইজ দি আছোঁ। অৰ্থাৎ নিৰন্তৰ বিকাশ। আমি ক'তো 1 লাখ বুলি ৰখি যোৱা নাই, আমি আগবাঢ়ি গৈ